নমস্কাৰ সকলোকে মই পুৰিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আছিলে শাওনৰ প্ৰথমটো সোমবাৰ যি গতিকে মই বিশ্বনাথ চাৰিআলিতে আছিলোঁ আৰু দিনটো একো নাখাওঁ কাৰণে মই ভাবিছিলোঁ মন্দিৰ এবাহকত যাই আহোঁ আৰু মনুৱে ক'লে বিশ্বনাথ ঘাটলৈকে যাওঁ ব'লা আৰু আমি ওলাই গ'লোঁ বিশ্বনাথ ঘাটলৈকে। ইফালে আমি গোটেইকেইটা টমটমত বহি লৈছোঁ আৰু মনুৱে কিবা কিবি কৈ গৈ আছে মানে জেগাখিনিৰ নাম আৰু মোক দেখুৱাই লৈ গৈ আছে চিনাকি কৰি কৈ আছে এইবাৰ আহিলে পাৰিবানে নাই বাৰু যি কি নহওক। আৰু মন্দিৰত যাওঁতে আমাৰ লগত বৰ ডাঙৰ ঘটনা এটা ঘটিল কৈ আছোঁ আপোনালোকক। আৰু ইফালে এয়া ধুনীয়া ধুনীয়া পৰিৱেশৰ মাজত আৰু এইফালে চাওকচোন কৃষ্ণচূড়াডাল বৰ ধুনীয়া লাগিছে। আৰু যি কি নহওক মন্দিৰ পালোগৈ, পাই মেলি লৈ খুৰীজনীৰ পৰা চাকি থাকি ল'লোঁ আৰু তেওঁ বৰ ধুনীয়াকৈ দিলে। দি মেলি লৈ চাকি ঘৰত মানে মিঠাতেল দিব দিছোঁ আৰু 3 ঘৰত ঘিউ দিবলৈ দিছিলোঁ আৰু কিন্তু তেওঁ 3 ঘৰতে মিঠাতেল দি দিলে, বাকী একো যিকোনো নহওক বাৰু। আৰু এনেদৰে লৈ মেলি চাকি থাকি লৈ এতিয়া মন্দিৰটোত জ্বলালোঁ, সেৱা কৰিলোঁ। বৰ ভাল লাগিলে মন্দিৰটোত আহি আৰু বহুতে দেখিছে বাৰু, মই আপোনালোকক দেখুৱাবলৈকে ভিডিঅ'টো কৰি থ'লোঁ আৰু মই কিন্তু অহা বেছি হোৱা নাই, মই 3বাৰমানহে আহিছোঁ। আৰু এয়া মন্দিৰৰ ভিতৰৰ ভাগ বৰ ধুনীয়া লাগিছে, আপোনালোককো ভিডিঅ' এটা কৰি দেখুৱালোঁ। আৰু যি কি নহওক ইয়াতে চাকি বন্তি দি মেলি লৈ নদীটোৰ কাষতে এটা জাগ্ৰত শিৱ মন্দিৰ আছে বুলি কৈছে আৰু মই বেছিকৈ নাজানো, কিন্তু মোক তাৰে মানুহে কোৱা বুলি কাৰণেহে মই জাগ্ৰত শিৱ বাবাৰ মন্দিৰ বুলি কৈছোঁ। তাতে আমি চাকি জ্বলাবলৈ গ'লোঁ আৰু আচলতে যিটো জাগ্ৰত শিৱ মন্দিৰ বুলি কৈছে মন্দিৰটোৰ ভিতৰলৈকে যাওঁতে ৰাস্তাটোৰ কাষতে মাইকী মানুহ এজনীয়ে দোকান দিয়ে। আচলতে কি হৈছে জানেনে, তেওঁৰ পৰা তেওঁ মোক দেখা পায় মানে আগতেও মই 2-3বাৰমান আহোঁতে বাহঁতৰ লগত এবাৰ আহিছোঁ, আহোঁতে মানে কি হ'ল তেওঁ মোক দেখিছে আগতে, ৰুদ্ৰাক্ষৰ দিছে বাহঁতক, এনেকৈ কথা বতৰা পাতিছে। তেতিয়া মানে মই ভাবিছোঁ চিনি পাই চাগে, মোক বৰ ধুনীয়াকৈ মাত লগাইছোঁ, আহিছা ভালনে তোমাৰ বুলি এনেকৈ। মই ভাবিছোঁ মনত আছে চাগে, তো তেওঁ মোক কৈছে ইয়াতে জাগ্ৰত শিৱ বাবা তুমি এখন চাকি জ্বলাই দিয়া বুলি এনেকৈ কৈছে। তাৰপিছত মই ক'লোঁ আৰু নাৰিকল দিয়া ফল পাবা বুলি এনেকৈ বৰ ধুনীয়াকৈ কৈছে। তো ময়ো মানে কি হ'ল আহিছোঁ যেতিয়া মন্দিৰত চাকি ঘৰটো জ্বলামেই ন, সেইটো আৰু বেলেগ কথা। আৰু এইফালে চাওকচোন গৰুজাক দেখাই দিলোঁ আৰু বাৰু যি কি নহওক মেইন কথালৈ আহোঁ। আৰু মানে কি হৈছে তেওঁৰ পৰা মই চাকি কলাখাখি লৈছে, কলাখাখীৰ পইচা আগতে দিয়া গৈছে। তাৰপিছত চাকি এয়া মানে ভিডিঅ'টোত দেখুৱাৰ দৰে চাকি ধূপ এপেকেট, ফুল কেইটামান দিছে, বেলপাত দিছে আচলতে ফুল নহয়, আৰু নাৰিকল এটা দিছে। আৰু তাতে মই পইচাটোৰ কথা সুধোঁতে কৈছে কি তুমি আগতে জ্বলাই আহাচোন বুলি এনেদৰে কৈছে। তাৰপিছত মই জ্বলাই মেলি লৈ যেতিয়া পইচা দিব যাওঁ তেওঁ কৈছে তুমি চাহ একাপ খোৱা মোলৈকে চাহ একাপ খুৱাই দিয়া মোক আৰু ভাল গিফ্ট এটা আনিব লাগিছে। আৰু পইচাটোৰ কথা সুধোঁতে কৈছে কি 210 টকা হৈছে। আৰে